बिस्मिल्लाहिर्रहमानिर्रहीम इन्नल्लज़ीना कफ़रू सवाउन अलैहिम अअन्ज़रतहुम अम लम तुनज़िरहुम ला युमिनून ख़तमल्लाहु अला क़ुलूबिहिम व अला समइहिम व अला अबसारिहिम गिशावा व लहुम आज़ाबुन अज़ीम। নিশ্চিতভাৱে যিসকলে কুফুৰ কৰিছে তেওঁলোকক আপুনি ভয় প্ৰদৰ্শন কৰক বা নকৰক সমান কথা। তেওঁলোকে ইমান নানে, বিশ্বাস স্থাপন নকৰে। আল্লাই তেওঁলোকৰ অন্তৰসমূহ আৰু তেওঁলোকৰ কাণসমূহ বন্ধ কৰি দিছে আৰু তেওঁলোকৰ চকুবোৰত পৰ্দা পৰি গৈছে আৰু তেওঁলোকৰ বাবে আছে কঠোৰ শাস্তি। বন্ধুসকল, আজি এই দুটি আয়াতৰ সংক্ষিপ্ত ব্যাখ্যা আপোনালোকৰ আগত তুলি ধৰিব বিচাৰিছোঁ। প্ৰথমতে আমি ক'ব লাগিব, কুৰাণ শৰীফ অৱতীৰ্ণ কৰোঁতে আল্লাই কিছু নীতি নিয়মৰ মাধ্যমেৰে অৱতীৰ্ণ কৰিছে। কুৰাণ শৰীফৰ কোনো ঠাইত জান্নাতীসকলৰ নেক মানুহৰ বৰ্ণনা আহিলে লগে লগে আকৌ জাহান্নামীসকলৰ আৰু কুকৰ্ম কৰা মানুহৰো বৰ্ণনা আহিছে। কেতিয়াবা জান্নাতৰ নিয়ামতৰ কথা বৰ্ণনা কৰিলে আকৌ লগে লগে জাহান্নামৰ শাস্তিৰ কথাও উল্লেখ কৰিছে। আৰু তাৰ মেইন কাৰণটো হৈছে আল আশিয়াউ তাতাবায়ানু বিজিদ্দিহা, পৰস্পৰ বিৰোধী বস্তুৰ দ্বাৰা বস্তুৰ হকিকত জাহিৰ হৈ প্ৰকাশ পায়। যেতিয়া জান্নাত আৰু জাহান্নাম পৰস্পৰ বিৰোধী বস্তু দুয়োটা একেলগে উপস্থাপন কৰা হ'ব, তেতিয়াহ'লে দুয়োটাৰ হকিকত কি আমি বুজিবলৈ পাম। ঠিক তেনেদৰে ভাল মানুহ আৰু বেয়া মানুহ দুয়োজনৰ গুণ যেতিয়া একেলগে উপস্থাপন কৰা হ'ব, তেতিয়াহ'লে ভাল আৰু বেয়া পৰিচয় পাবলৈ আমি সক্ষম হ'ম। সেই নীতি নিয়ম আগত ৰাখি আল্লাহ তাবাৰক ও তাআলাই কুৰাণ শৰীফত যেতিয়া জান্নাতীসকলৰ বৰ্ণনা কৰে লগে লগে আকৌ জাহান্নামীসকলৰো বৰ্ণনা কৰে। সেই হিচাপে সূৰা বাকাৰাৰ প্ৰথম ভাগত আল্লাহ তাবাৰক ও তাআলাই কুৰাণ শৰীফৰ সম্পৰ্কে দুটি আয়াত নাজিল কৰি তকী পৰহেজগাৰ আৰু জান্নাতী মানুহৰ বৰ্ণনা কৰিছে। আৰু সেই জান্নাতী মানুহৰ বৰ্ণনা শেষ কৰিয়েই ইয়াৰ পৰা জাহান্নামী মানুহ, যিসকল পাপত লিপ্ত, যিসকল কুফুৰ শিৰিক বিভিন্ন ধৰণৰ কুকৰ্মত লিপ্ত, সেইসকল মানুহৰ বৰ্ণনা আৰম্ভ কৰিছে, যাতে পৃথিৱীৰ মানুহে এই কুকৰ্মৰ পৰা বাচি থাকিব পাৰে। সাৱাউন আলাইহিম, তেওঁলোকক ভয় প্ৰদৰ্শন কৰক বা নকৰক, সাৱাউন আলাইহিম, তেওঁলোকৰ বাবে সমান। ইয়াত বুজিবলগীয়া কথাটো হৈছে, দিনৰ দাৱত দিয়া, তবলিগ কৰা, মানুহক দিনৰ প্ৰতি উৎসাহিত কৰা দায়ীৰ কাৰণে জৰুৰী। মানুহজনে মানক বা নামানক তাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। সেই কাফিৰসকলে ইছলাম গ্ৰহণ নকৰে, সেই কাফিৰসকল মুছলমান নহয়, তাৰ কাৰণে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিনৰ তবলিগ বন্ধ কৰিব নোৱাৰিব। আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিনৰ প্ৰচাৰ কৰিবই লাগিব, দিনৰ কাৰণে দাৱত দিবই লাগিব। দাৱত দিয়া তেখেতৰ কৰ্তব্য, দায়িত্ব। কিন্তু সেইসকলে ইমান নানে। গতিকে ইয়াৰ দ্বাৰা বুজা গ'ল, যিসকলে তবলিগৰ কাম কৰে, যিসকলে দিন প্ৰচাৰৰ কাম কৰে, তেওঁলোকৰ দাৱতত কোনোবাই লাব্বাইক কওক বা নকওক, সেইটো বিচাৰ্য বিষয় নহয়। বিচাৰ্য বিষয়টো হৈছে আমি দিনৰ প্ৰচাৰ কৰিবই লাগে, দিনৰ দাৱত মানুহক দিবই লাগে। মানুহে মানক বা নামানক সেইটো মানুহৰ ব্যক্তিগত কথা। আৰু এটা কথা হৈছে যে আনজাৰতাহুম, আনজাৰতা ইনজাৰ মছদৰৰ পৰা আহিছে। ইনজাৰ শব্দৰ অৰ্থ হৈছে কোনোবাক সৎ কামৰ প্ৰতি দাৱত দিয়া, ভয় প্ৰদৰ্শন কৰি।
মানে উদাহরণ হিসাবে যদি আল্লাহর একত্বক স্বীকার নকরা, যদি আল্লাহর এবাদত বন্দেগী নকরা, যদি ভাল কাম নকরা, যদি কুকর্ম এৰি নিদিয়া, তেনেহ'লে আল্লাহ তাবাৰক ও তাআলাই শাস্তি প্ৰদান কৰিব। আল্লাহ তাবাৰক ও তাআলাই বিভিন্ন শাস্তি প্ৰদান কৰিব, জাহান্নামত নিক্ষেপ কৰিব আদি বিভিন্ন ধৰণে মানুহক বুজাব লাগে, বিভিন্ন ধৰণে মানুহক দিনৰ প্ৰতি দাৱত দিব লাগে। এই কামটোকেই ইনজাৰ বুলি কোৱা হয়। এই আয়াতত এটি প্ৰশ্ন উত্থাপন হয় যে এই আয়াতটো বাস্তৱসন্মত নহয়, কিয়নো আয়াতত কোৱা হৈছে নিশ্চিতভাৱে যিসকলে কুফুৰ কৰিছে তেওঁলোকক আপুনি দিনৰ দাৱত দিয়ক বা নিদিয়ক, তেওঁলোকৰ মাজত দিনৰ প্ৰচাৰ কৰক বা নকৰক, কোনো পধ্যেই তেওঁলোকে ইমান গ্ৰহণ নকৰে, আল্লাহৰ ওপৰত বিশ্বাস স্থাপন নকৰে, আল্লাহৰ অস্তিত্বক স্বীকাৰ নকৰে। কিন্তু আমি দেখা পাওঁ এই আয়াত নাজিল হোৱাৰ পাছত আৰবৰ বহু মুশ্ৰিকে ইছলাম গ্ৰহণ কৰিছে, বহু কাফিৰেও ইছলাম গ্ৰহণ কৰিছে, আৰু আজিলৈকে বহু ঠাইত বহু মুশ্ৰিক কাফিৰ আদিয়ে ইছলাম গ্ৰহণ কৰি আছে। গতিকে ইয়াত যে কোৱা হৈছে যিসকলে কুফুৰ কৰিব তেওঁলোকে কেতিয়াও ইছলাম গ্ৰহণ নকৰে বা আল্লাহৰ অস্তিত্বক স্বীকাৰ নকৰে, কথাটো বাস্তৱসন্মত নহয়। এই প্ৰশ্নৰ উত্তৰ তফছিৰৰ বিভিন্ন কিতাপত দিয়া হৈছে যে এই আয়াতটোত সামূহিকভাৱে সমূহ কাফিৰৰ কথা কোৱা হোৱা নাই। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগৰ নিৰ্দিষ্ট কিছু কাফিৰৰ কথা কোৱা হৈছে, যেনে আবু জেহেল, আবু লহব, উতবা আদিকে ধৰি তেওঁলোকৰ লগত সন্নিৱিষ্ট কেইজনমান বিশেষ কাফিৰৰ কথা কোৱা হৈছে যে এইসকলে কেতিয়াও ইছলাম গ্ৰহণ নকৰে। গতিকে আই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি মক্কাৰ তথা আৰবৰ এই প্ৰভাৱশালী ব্যক্তিসকলে যে ইছলাম গ্ৰহণ কৰিব আৰু আপোনাৰ দলৰ অন্তৰ্ভুক্ত হ'ব, এই লোভ এই মোহ এৰি দিয়ক। এওঁলোকে কেতিয়াও ইছলাম গ্ৰহণ নকৰে, এওঁলোক আজলি কাফিৰ, এওঁলোক কাফিৰ হিচাপে জীয়াই থাকিব আৰু শেষ পৰিণাম এওঁলোকৰ ভয়ংকৰ হ'ব। যি কি নহওক, বাকী পৃথিৱীৰ অন্যান্য মুশ্ৰিক বা আল্লাহৰ অস্তিত্বক অস্বীকাৰকাৰী মানুহৰ কথা ইয়াত কোৱা হোৱা নাই। খাতামাল্লাহু আলা কুলুবিহিম, আল্লাই তেওঁলোকৰ অন্তৰবোৰ বন্ধ কৰি দিছে। মানে খামৰ ভিতৰত চিটি ভৰোৱাৰ পিছত যিদৰে খামৰ মুখ বন্ধ কৰি দিয়া হয়, আৰু খামৰ মুখ বন্ধ কৰাৰ পিছত যিদৰে বাহিৰৰ অন্য কোনো বস্তু খামৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰি, ঠিক তেনেদৰে সেই মুশ্ৰিকসকলৰ অন্তৰত কুফুৰ, শিৰিক, কুকৰ্ম, বিভিন্ন ধৰণৰ বেয়া বস্তু দাখিল হৈ গৈছে, আৰু তাৰ পিছত তেওঁলোকৰ এই কুকৰ্মৰ বাবে আল্লাই অন্তৰৰ দৰ্জা বন্ধ কৰি থৈছে। এতিয়া বাহিৰৰ পৰা ইমান, ইছলাম, ভাল কৰ্ম, ভাল বস্তু আৰু প্ৰৱেশ কৰিব নোৱাৰিব। কুলুব বহু বচন, তাৰ এক বচন হৈছে কল্ব। তাৰ অভিধানিক অৰ্থ যদিও অন্তৰ, কিন্তু ইয়াত কুলুব শব্দৰে বিবেক আৰু জ্ঞান বুদ্ধিক বুজোৱা হৈছে। মানে এই কাফিৰসকল নিজৰ কুকৰ্মৰ দ্বাৰা বিবেকহীন হৈ পৰিছে, আৰু এনেদৰে বিবেকহীন হৈছে যেতিয়া আৰু কোনো ভাল কাম কৰিব পৰা ক্ষমতা তেওঁলোকৰ নাই। ৱালা সামঈহিম, আল্লাই তেওঁলোকৰ কাণ বন্ধ কৰি দিছে। মানে কাণেৰে তেওঁলোকে শুনাটো পায়, কিন্তু শুনি ভাল বস্তুৰ ওপৰত আমল কৰিব নোৱাৰে। শুনি জ্ঞান আহৰণ কৰিব নোৱাৰে। এনে এটি পৰ্যায়ত তেওঁলোক গৈ উপনীত হৈছে। ৱালা আবছাৰিহিম গিশাৱা, তেওঁলোকৰ চকুত পৰ্দা পৰি গৈছে।
মানে বাহ্যিক হিচাপে চকুৰে তেওঁলোকে দেখে, কিন্তু চকুৰে দেখি ভাল বেয়া বিচাৰ বিবেচনা কৰাৰ ক্ষমতা তেওঁলোকৰ নাইকিয়া হৈ গৈছে। যে চকুৰে দেখি এইটো ভাল বস্তু আহৰণ কৰোঁ, সেইটো বেয়া বস্তু ইয়াক ত্যাগ কৰোঁ, এনে ক্ষমতা তেওঁলোকৰ নাই। আল্লাহ তাবাৰক ও তাআলাই এই অনুভৱ, এই শক্তি তেওঁলোকৰ পৰা নাইকিয়া কৰি দিছে। ইয়াত এটি প্ৰশ্ন উত্থাপন হ'ব, যেতিয়া আল্লাহ তাবাৰক ও তাআলাই তেওঁলোকৰ অন্তৰ আৰু কাণ বন্ধ কৰি দিছে আৰু তেওঁলোকৰ চকুত পৰ্দা পৰি গৈছে, তেন্তে তেওঁলোক মজবুৰ, তেওঁলোক মাজুৰ। গতিকে এই মজবুৰ আৰু মাজুৰ মানুহখিনিক আখিৰাতত শাস্তি দিয়া, আজাব দিয়া ন্যায়সংগত হ'বনে? এই প্ৰশ্নৰ উত্তৰ মুফাssiৰিনে কেৰামসকলে এইটোৱেই দিছে যে আল্লাহ তাবাৰক ও তাআলাই দৰাচলতে এনে কৰা নাই। তেওঁলোকে নিজৰ কুকৰ্মৰ দ্বাৰা, কুফুৰ শিৰিক আৰু বিভিন্ন ধৰণৰ অপকৰ্মৰ দ্বাৰা এনে পৰ্যায়ত উপনীত হৈছে যে তেওঁলোকৰ বিবেকে শুদ্ধকৈ কাম কৰা বন্ধ কৰি দিছে। তেওঁলোকৰ চকুৱে ভাল বস্তু দেখা বন্ধ কৰি দিছে, তেওঁলোকৰ কাণে ভাল কথা শুনা বন্ধ কৰি দিছে, আৰু এই পৃথিৱীত যি ক্ৰিয়া কৰ্ম হয় সেয়া দৰাচলতে তাৰ কাৰক হৈছে আল্লাহ তাবাৰক ও তাআলা। আল্লাহ তাবাৰক ও তাআলাৰ আদেশ নিষেধত সকলো বস্তু হয়। গতিকে অন্তৰত মামৰ লগা যে এটা কাম, সেইটো আল্লাহৰ আদেশত হৈছে। কাণে ভাল বস্তু নুশুনা এটা কাম, সেইটো আল্লাহৰ আদেশত হৈছে। চকুৱে ভাল বস্তু নেদেখা এটা কাম, সেইটো আল্লাহৰ আদেশত হৈছে। এইটো আপোনালোকে এইদৰে বুজিব পাৰিব, যেনে এজন ৰোগী ডাক্তৰৰ ওচৰলৈ গ'ল, ডাক্তৰে পৰ্যবেক্ষণ কৰি ৰিপৰ্ট দিলে যে মানুহজন 2 এদিনৰ ভিতৰতে মৃত্যুবৰণ কৰিব, অৱস্থা অতি সংকটজনক। আৰু সঁচাকৈ মানুহজন 2 এদিনৰ ভিতৰত মৃত্যুমুখত পৰিল। সেই বুলি কোনোবাই ক'ব নেকি যে ডাক্তৰজনে খবৰ দিয়া বাবে মানুহজন মৃত্যুমুখত পৰিছে? নিশ্চয় নহয়। সকলোৱে ক'ব যে ডাক্তৰজন বৰ অভিজ্ঞ, জ্ঞানী, তেওঁ নিজৰ অভিজ্ঞতাৰে ৰোগীজনক পৰ্যবেক্ষণ কৰি ভৱিষ্যতে হ'বলগীয়া বস্তুটোৰ খবৰ দিব পাৰিছে। ঠিক তেনেদৰে এই মুশ্ৰিক আৰু কাফিৰসকলে নিজৰ কুকৰ্মৰ দ্বাৰা যি পৰ্যায়ত উপনীত হৈছে, আল্লাহ তাবাৰক ও তাআলাই এই আয়াতৰ জৰিয়তে সেই পৰ্যায়ৰ খবৰটোহে দিছে। আল্লাহৰ ফালৰ পৰা আল্লাই এনে কৰা নাই। ওয়ালাহুম আজাবুন আজিম। আৰু এই মুশ্ৰিক কাফিৰসকলৰ কাৰণে ডাঙৰ আৰু সদা সৰ্বদা তেওঁলোকৰ ওপৰত থাকিবলগীয়া আজাব প্ৰদান কৰা হ'ব। আল্লাহৰ অস্তিত্বক অস্বীকাৰকাৰী এই মানুহসকলক আজাবে আজিম, কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। আৰু এই শাস্তি সদা সৰ্বদা থাকিব, কেতিয়াও বন্ধ নহয়। এই দুটি আয়াতত মুশ্ৰিক বা কাফিৰসকল সম্পৰ্কে কিছু কথা ব্যক্ত কৰা হৈছে। পৰৱৰ্তী 13টি আয়াতত ধাৰাবাহিকভাৱে মুনাফিকসকল সম্পৰ্কে তেওঁলোকৰ কুকৰ্ম, কুসংস্কৃতি আৰু অপকৰ্মৰ কথা বৰ্ণনা কৰা হ'ব। মুনাফিক নেফাক 2 ধৰণৰ। এটা হৈছে নেফাকে এতেকাদি আৰু এটা হৈছে নেফাকে আমলি। নেফাকে আমলি মানে আল্লাহ তাবাৰক ও তাআলাই যিবোৰ বস্তুৰ স্পষ্ট হুকুম দিছে বা স্পষ্টভাৱে যিবোৰ বস্তুৰ পৰা নিষেধ কৰিছে, যদি কোনোবাই খুল্লুম কুল্লা সেইবোৰৰ অমান্য কৰে, তেন্তে কোৱা হ'ব যে এইজনে নেফাকে আমলি কৰিছে। উদাহৰণ হিচাপে আল্লাই নামাজ পঢ়িবলৈ আদেশ প্ৰদান কৰিছে। যদি কোনো মানুহে খুল্লুম কুল্লা নমাজ এৰি দিয়ে, তেন্তে কোৱা হ'ব
যে মানুষজন মুনাফিক। আল্লাহ তাবারক ওয়া তাআলাই মদ পান কৰাৰ পৰা, জিনা বেবিচাৰ দৰ্শন আদিৰ পৰা নিষেধ কৰিছে। যদি কোনোবাই এনে কুকৰ্মত লিপ্ত হয়, কোৱা হ'ব মানুহজন নেফাকে আমলিৰ চিকাৰ হৈছে। আৰু এটি হৈছে নেফাকে এতেকাদি। নেফাকে এতেকাদিৰ সম্পৰ্ক অন্তৰৰ লগত। মানে মানুহৰ অন্তৰত যদি ইমান, ইছলাম, আকিদা, বিশ্বাস নাথাকে আৰু মুখেৰে কয় আমান্না বিল্লাহি ৱ বিল ইয়াউমিল আখিৰ, যে মই আল্লাহৰ ওপৰত ইমান আনিলোঁ, কিয়ামতৰ দিনৰ ওপৰত ইমান আনিলোঁ, কুৰাণ শৰীফৰ ওপৰত ইমান আনিলোঁ, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ইমান আনিলোঁ, কেৱল মুখেৰে কৈ থাকে আৰু অন্তৰত ইমান নাথাকে, তেন্তে এনে ব্যক্তিক কোৱা হ'ব যে মানুহজন নেফাকে এতেকাদিৰ চিকাৰ হৈছে। নেফাকে এতেকাদি সম্পৰ্কে অৱগত হোৱা আমাৰ পক্ষে সম্ভৱ নহয়। যেতিয়ালৈকে আল্লাহৰ নবী জীৱিত আছিল, তেতিয়ালৈকে কোন মানুহ প্ৰকৃত মুছলমান আৰু কোন মানুহ প্ৰকৃত মুছলমান নহয়, মুনাফিক, সেই কথা আল্লাই ওহিৰ জৰিয়তে নবীক সময়ে সময়ে কৈছিল। আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শেষ সময়ত মুনাফিকসকলৰ এখন তালিকাও প্ৰস্তুত কৰিছিল। কিন্তু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰলোক গমনৰ পিছত মানুহৰ অন্তৰৰ কথা আমি ক'ব নোৱাৰি, আল্লাই জানে যে প্ৰকৃততে কোনজন মানুহ মুছলমান, ইমানদাৰ আৰু কোনজন প্ৰকৃতাৰ্থত মুছলমান নহয়। দিলত তেওঁৰ নেফাক আছে, কুফুৰ আছে, শিৰিক আছে, আৰু এনেই মুখেৰে আমান্তু বিল্লাহি ৱ মালাইকাতিহি ৱ কুতুবিহি ৱ ৰুসুলিহি ৱল ইয়াউমিল আখিৰ পঢ়ি আছে। যি কি নহওক, অহা পৰ্বত এই মুনাফিকসকলৰ সম্পৰ্কে যি 13টি আয়াত আছে, তাৰে কিছু আলোচনা তুলি ধৰাৰ প্ৰয়াস কৰিম ইনশাআল্লাহ।